লাভ জেহাদি বন্ধ করো, লাভ জেহাদি বন্ধ করো, লাভ জেহাদি বন্ধ করো। মহিষবাতান বুলি এখন গাঁও, তাতে এজন হিন্দু ছোৱালী মানে মাইনৰ ছোৱালী হয়। এইটো মানে এটা মুছলিম জেহাদিয়ে যেনেকা মানে প্ৰেমৰ জালত পেলাইছিলে, যিখিনি ঘটনা আমি অহাৰ পিছত আমি গম পোৱা মতে সিহঁতৰ লগত মানে কিবা সম্পৰ্ক বনাইছিলে, ল'ৰা নিচিনা সম্পৰ্ক এনেকা কৰিছে। আৰু ছোৱালীজনে আৰু মাকেজনে কোৱা মতে আমাক আগত এনেকা হিন্দু নাম জনাইছিলে, ৰিজু চৰকাৰ বুলি। আৰু তাৰ পিছত 2 মাহ পিছত ৰাইজৰ মানুহে গম পালে যে ইয়াতে কিবা এটা গণ্ডগোল হৈ আছে, ল'ৰাটো মুছলিম মানুহ হ'ব চাগে। এইটোৰ কাৰণে এইটো ভিত্তিত কমপ্লেইন মাৰিছিলে। মাৰাৰ পিছত আমাৰ আৰক্ষী বিষয়ে কি কৰিলে তদন্ত আমি নাজানো, গম পোৱা নাই। ইহঁতৰ ঘৰত যেনেকা চিচি কেমেৰা লাগিছে 12-14টা মান, এনেকাতো আজি দেখা পালো মই শালখোচা পুলিচ ষ্টেচনত আউটপোষ্টত এটাও চিচি কেমেৰা লগা নাই। তেনেহলে আমি ভাবিছো ইয়াতে ক্ৰিমিনেল এটা মাইণ্ড ছেটৰ ল'ৰা যে ৰিজু চৰকাৰ বুলি হিন্দু নাম পৰিচয় দিখিনি তেওঁ মইনুল শেখ বুলি ওলালে। তো এইখিনি আমি ধিক্কাৰ জনাইছো আৰক্ষী বিষয়ক যে এইখিনি কাম আপোনাৰ ইনকুৱাৰী কৰিব লাগিছিলে। লাভ জেহাদি আৰু বুৱাৰী জেহাদি হৈয়ে আছে, আমি পাইয়ে আছো। আৰু এইটো অতি সোনকালে বন্ধ কৰিব লাগে। অসম চৰকাৰক এইখিনি আমাৰ দাবী ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা যে আমাৰ অতি শীঘ্ৰে যেনেকে UCC আইন আনিছে এনেকা বলবৎ কৰিব লাগে। আমাৰ লাভ জেহাদিৰ আইনখন অতি সোনকালে আনিব লাগে। এতিয়া আমি আহিলো ছাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিলো যে কি কি লাগিছিলে, কোনটো ভিত্তিত লৈ গৈছে, গাঁৱৰ মানুহৰ ভিত্তিত কমপ্লেইনৰ ভিত্তিত লৈ গৈছিলে। কিন্তু এনেকা নহয়, তাত জানিব লাগিছিলে, ইনকুৱাৰী কৰিব লাগিছিলে শালখোচা আৰক্ষীৰ, কিন্তু এইটো কৰা নাই। আমি জানা মতে দেখা পালো কলে যে এইখিনি হোৱা নাই, কাৰণ কমপ্লেইন আহিছে, মাকৰ কমপ্লেইন অহা নাই। তেতিয়া আমি গলো, যাইখিনি তাৰ ঘৰত আমি তাৰ মাকৰ লগত কথা পাতিলো। কথা পাতাৰ পিছত আমি গম পালো যে ইহঁতৰ মাক ফুচলাইখিনি এনেকা জেহাদ কৰিছে। কৰাৰ পিছতে ইহঁতৰ মা কলে যে মই জানা পালো কেতিয়া, যেতিয়া সিহঁতে ৰাইজৰ কমপ্লেইনত আনিছিলে ল'ৰাজনক, যেতিয়া চাপৰ লৈ ল'ৰাটোক প্ৰেৰণ কৰাতে ল'ৰাজনে কৈছিলে তাৰ মাকক, মা মই হিন্দু ল'ৰা নহয়, মই মুছলিম ল'ৰা। আমি থানাক হিৰো কৰিবৰ কাৰণে একদম সাজু আছো। এইটো ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা জয় জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আমি খবৰ পাওঁ যে মহিষবাতান নামৰ এখন গাঁৱত টেকনিকেলি যিটো জেহাদী মাইণ্ডছেট লৈ এজন ল'ৰাই হিন্দু পৰিচয় দি আমাৰ যে হিন্দু ছোৱালীক যে প্ৰেমৰ জালৰ সম্পৰ্কত মানে পেলাইছে, আমি এইকাৰণে আৰক্ষী থানাতো আহিছো এজাহাৰ দাখিল কৰিবলৈ। আৰু ছোৱালীজনী মাইনৰ ছোৱালী হয়, কিন্তু ল'ৰাজনে ঘৰত এনেকুৱা কৰিছে যে ল'ৰাজনে ছোৱালীজনৰ ঘৰত চিচি কেমেৰা লগাইছে, তাৰপিছত আৰু কিবা কিবি লগাইছে, ঘৰৰ চাৰিওফালে চিচি কেমেৰা লগাইছে। যি মানে লাভ জেহাদী, যি ক্ৰিমিনেল মাইণ্ড ল'ৰাজনৰ, আমি দেখি খুবেই অসম্মত হৈছো। যিটো ঘটনা ইয়াত সংঘটিত হৈছে, অসমৰ আৰক্ষী অধীক্ষক লগতে অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিছো যে অতি সোনকালে এইখিনি ঠাইত আপোনালোকে দৃষ্টিগোচৰ কৰক আৰু যিজন দোষী তাক উপযুক্ত শাস্তি দিয়ক, নহলে ইনকাউণ্টাৰ কৰক। এইখিনি আমি দাবী জনাইছো। ল'ৰাজনৰ নাম বোলে কিবা ৰাহুল চৰকাৰ, ৰিজু চৰকাৰ বুলি পৰিচয় দিছে। অৰিজিনেল তাৰ নাম মইনুল কিবা শেখ আলী আছিলে, কিন্তু হিন্দু নাম পৰিচয় দি ছোৱালীজনীক প্ৰেমৰ জালত, প্ৰেমৰ সম্পৰ্কত পেলাইছিল ল'ৰাজনে। 2 মাহ ধৰি ল'ৰাজনে নিজৰ পৰিচয় লুকুৱাই ছোৱালীৰ ঘৰত আছিলে আৰু মাকৰ পৰা টকা পইচাও লৈছিলে, কিবা 2 লাখ টকা লৈ কিনে ই মানে পইচাটো মাৰি দিছে নে কিবা কৰিছে। সেইকাৰণে গাঁৱৰ ৰাইজ আৰু আমি সহযোগ কৰি ল'ৰাজনক ধৰি আৰক্ষীক গতাই দিওঁ। ল'ৰাটোক জেল হাজতলৈ প্ৰেৰণ কৰিছে, কিন্তু কালি যিটো আছিলে, কালিৰ এফআইআৰটো অলপ নৰ্মাল আছিলে। আজি আমি আৰু ফেমিলিৰ লগত আলোচনা কৰিলো। তাৰ মাকে ক'লে যে ল'ৰাজনে ইমান দিন হিন্দু বুলি জানিছিল, কিন্তু আচলতে ল'ৰাজন হিন্দু নহয়, মুছলমান ল'ৰা হয়, আৰু ইয়াৰ পৰিচয় লুকাই ছোৱালীজনৰ লগত সম্পৰ্ক স্থাপন কৰিছে। অতি ভয়ংকৰ ঘটনা। ছোৱালীজনী মাইনৰ হয়। মই অনুৰোধ কৰিছো অসম আৰক্ষী অধীক্ষকক আৰু লগতে অসমৰ মুখ্যমন্ত্ৰীক, আপোনালোকে প্লিজ এইখিনি বিষয়ত দৃষ্টিগোচৰ কৰক, কাৰণ এনেকুৱা জেহাদী আমাৰ সমাজত থাকিব নালাগে। আৰু অতি সোনকালে লাভ জেহাদ আইনখন প্ৰণয়ন কৰক, নহলে এনেকুৱা জেহাদী দিনক দিনে ভয়াৱহ ৰূপত এনেকুৱা ঘটনা বৃদ্ধি পাই আছে। আৰু এনেকুৱা মানুহক অতি সোনকালে চিনাক্ত কৰি ইনকাউণ্টাৰ কৰক। এইখিনি দাবী জনাইছো।